অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ গৃহমন্ত্ৰী অমিত শাহে আম্বেদকাৰ সন্দৰ্ভত কৰা মন্তব্যৰ পাছতে হৰব হৈ পৰিছে কংগ্ৰেছ আৰু কেইটামান ঘণ্টাৰ পাছতেই দেশজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিব কংগ্ৰেছে কংগ্ৰেছৰ সকলো সাংসদে অংশগ্ৰহণ কৰিব এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত বিজেপিৰ বিৰুদ্ধে গৃহমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে কি বৃহৎ মন্তব্য কৰিছে কিদৰে প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিব কংগ্ৰেছে জনোৱাৰ চেষ্টা কৰিম ৪৮ ঘণ্টাৰ পাছতে দেশ কপাবলৈ সাজু হৈ পৰিছে কংগ্ৰেছ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গৃহমন্ত্ৰী অমিত শাহে আম্বেদকাৰ সন্দৰ্ভত কৰা মন্তব্যৰ পাছতে এতিয়া হৰব হৈ পৰিছে কংগ্ৰেছ জয় বাপু জয় ভীম জয় সংবিধান নামেৰে সাব্যস্ত কৰিব কংগ্ৰেছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছৰ সকলো সাংসদেই অংশগ্ৰহণ কৰিব এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত এটা ডাঙৰ খবৰ এই মুহূৰ্তত অমিত শাহে পদত্যাগ নকৰা পৰ্যন্ত ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীও অংশগ্ৰহণ কৰিব এই প্ৰতিবাদী কাৰ্যসূচীত এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত ৰাহুল প্ৰিয়ংকাই অংশ ল'ব ৪৮ ঘণ্টাৰ পাছতেই দেশ কপাবলৈ সাজু হৈ পৰিছে কংগ্ৰেছ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো দেশবাসীৰ বাবে গৃহমন্ত্ৰী অমিত শাহে আম্বেদকাৰ সন্দৰ্ভত কৰা ভীমৰাও আম্বেদকাৰ সন্দৰ্ভত কৰা মন্তব্যৰ পাছতেই হৰব হৈ পৰিছে কংগ্ৰেছ জয় বাপু জয় ভীম জয় সংবিধান নামেৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিব কংগ্ৰেছে গৃহমন্ত্ৰী অমিত শাহে আম্বেদকাৰ সন্দৰ্ভত কৰা মন্তব্যৰ পাছতে এতিয়া ২৬ ডিসেম্বৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো জয় বাপু জয় ভীম জয় সংবিধান নামেৰে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিব কংগ্ৰেছে আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো কালিৰ দিনটোত যেহেতু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিছিল কংগ্ৰেছে আৰু ৪৮ ঘণ্টাৰ পাছতো বৃহৎ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীও অংশগ্ৰহণ কৰিব এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰিছো জয় বাপু জয় ভীম জয় সংবিধান নামেৰে কংগ্ৰেছে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব দেশজুৰি মাত্ৰ ৪৮ ঘণ্টাৰ পাছতে দেশ কপাবলৈ সাজু হৈ পৰিছে কংগ্ৰেছ গৃহমন্ত্ৰী অমিত শাহে পদত্যাগ নকৰা পৰ্যন্ত কংগ্ৰেছে সাব্যস্ত কৰিব ধাৰাবাহিক প্ৰতিবাদ জনোৱাৰ চেষ্টা কৰিছো ৪৮ ঘণ্টাৰ পাছতে দেশ কপাবলৈ সাজু হৈ পৰিছে কংগ্ৰেছ এটা ডাঙৰ খবৰ এই মুহূৰ্তত গৃহমন্ত্ৰী অমিত শাহে আম্বেদকাৰ সন্দৰ্ভত কৰা মন্তব্যৰ পাছতে হৰব হৈ পৰিছে কংগ্ৰেছ জয় বাপু জয় ভীম জয় সংবিধান নামেৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিব কংগ্ৰেছে কংগ্ৰেছৰ সকলো সাংসদেই অংশগ্ৰহণ কৰিব এই প্ৰতিবাদী কাৰ্যসূচীত কালিৰ দিনটোত জয়ৰাম ৰমেশে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ঘোষণা কৰিছিল অমিত শাহে পদত্যাগ নকৰা পৰ্যন্ত ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীও অংশগ্ৰহণ কৰিব এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত আমি কালিৰ দিনটোত কিদৰে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছো ৪৮ ঘণ্টাৰ পাছতো এইদৰেই দেশ কপাবলৈ সাজু হৈ পৰিছে কংগ্ৰেছৰ সকলো সাংসদেই অংশগ্ৰহণ কৰিব এই প্ৰতিবাদী কাৰ্যসূচীত ৰাহুল প্ৰিয়ংকাকে ধৰি কংগ্ৰেছৰ সকলো সাংসদে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'ব গৃহমন্ত্ৰী অমিত শাহে পদত্যাগ নকৰা পৰ্যন্ত কংগ্ৰেছে কৰি যাব ধাৰাবাহিক প্ৰতিবাদ